জীবন নদীৰ ঢৌৰ দৰে ছন্দবদ্ধ গতি নহয় জীবন খহতা পথৰ এক যাত্ৰা জীবন মসৃণ গতিৰে গতিশীল কৰিবলৈ আমি অনুশীলন কৰিব লাগিব ধৈৰ্য সহ্য আৰু সহিষ্ণুতাৰে তেতিয়া জীবন হ'ব কবিতাৰ দৰে ছন্দময় গীতৰ দৰে সুৰীয়া নদীৰ দৰে গতিশীল তোমাৰ হৈছে কি টোপনি অহা নাই ময়ো বহু ৰাতি শুৱা নাই ময়ো হেৰা তুমি কাপোৰ পিন্ধিলানে বাবাৰ স্কুলৰ সময় হৈছে মা দেউতা আজিকালি খং কৰি থাকে কিয় তোমাক কওঁ কেনেকৈ তেওঁৰ খঙৰ কাৰণ কি হেৰা তোমাৰ ফোন আহিছে কোনে ক'লে সৰি মই কথা পাতিব নোখোজো বাবাৰ স্কুলৰ সময় হ'ল যোৱা থৈ আহাগৈ তুমি কাপোৰে পিন্ধা নাই দেউতা ব'লা পলম হ'ল তুমি লৈ যোৱা মই আজি নাযাওঁ দেউতা ব'লা তোমাক আজি মায়ে লৈ যাব দেই বাবা জীবন জীবন আৰু জীবন ক'ত সুখী ক'ত দুখী হয় জীৱন সুখ ক'ত জীৱনৰ দুখ ক'ত একো নহয় বাবা কালি পাম নহয় ইয়াৰ পিছত মই বেগাই খোজ কাঢ়ি বা ৰিক্সাৰে বাবাক স্কুললৈ লৈ যাব নোৱাৰো তোমাৰ আচলতে হৈছে কি
কথাবোৰ খুলি নকলে কেনেকৈ অনুভৱ কৰিম তোমাৰ মনৰ মাজত কি ঘটি আছে আমি গৈ পাওঁতে স্কুলৰ গেটখন বন্ধ কৰি দিছিল লজ্জাজনক কথা মই কষ্ট অনুভৱ কৰিছো মই অসুখী বৰ্তমানত জীৱনে এনেকৈ গতি নকৰে আজিকালি সকলো চাকৰিয়ালে পইচা খায় তুমি এনেকৈ মহাপুৰুষ হৈ থাকি একো লাভ নাই মোৰ একো অভাৱেই পূৰণ নহল এমাহ ধৰি অফিচ যাবলৈ এৰিছে কি হৈছে মানুহজনৰ সাধাৰণ গাড়ী এখনহে বিচাৰিছিলো তাকো কিনিবলৈ দম নাই আজিকালি পিয়ন চকীদাৰৰ ঘৰতো দামী দামী গাড়ী থাকে নাই মই নোৱাৰো এনেকৈ চলিব বাবা বাবা কি হৈছে কিয় চিঞৰিছা আজি মই স্কুলত বুম হৈছে বাবা চাও কি হৈছে কান্দিছা কিয় সপোন দেখিছা কিবা সপোনত তাক স্কুলৰ টিচাৰে খুব কোভোৱা দেখিছে গাড়ীৰ অভাৱত সময়ত স্কুল গৈ নাপাইছে একো নহয় বাবা সপোনহে হয়নে শুই থাকা চাও ধুনীয়াকৈ শুই দিয়া গুড বয় তুমি বিছনাৰ পৰা কেতিয়া উঠি গৈছিলা কেতিয়াবাই তুমি গমেই নোপোৱা শুই থাকিব নোৱাৰা হৈছো মই মোৰ সপোন দেখাৰ ভয় গাড়ীখনৰ কথা কিবা ভাবিলানে অফিচৰ অলপ পইচা খালেনো কি হয় তেওঁতো সুখী আছিল মোৰ সতে মোৰ প্ৰেমৰ সুবাস সানি তুমি আজিও হাৰিলা বস্তুমুখী মায়াই কিয় দুখৰ সুত পোৱালে আজি মোৰ জীৱনলৈ পাই জানো জীৱনে এনেকৈ গতি হেৰাই যাওঁ নেকি মই জীয়াই থাকি কি লাভ ঢুকি নোপোৱা আশা পূৰণ কৰিবলৈ নিজকে শেষ কৰিব পাৰি জানো ইমান অথন্তৰ ইমান সংঘাত ইমান স্বাৰ্থপৰ পৃথিৱীত দেশটো ভালে ৰাখি কি লাভ যদি মনটোক মাৰি পেলাই জীৱন জীয়াব লাগে মই কাক বচাওঁ মোক মোৰ ল'ৰাটোক নে মোৰ পত্নীক মৃত্যু মানেতো মোৰ সতে সকলো শেষ তেন্তে
হৈছে কিয় চিঞৰিছিলা ইমান ৰাতি তুমি ইয়াত কিয় টোপনি নোহোৱাত ইয়াত আহি বহি আছো চকুমুদি কিবা এটা ভাবিব লোৱাত এটা ভয়ংকৰ সপোনে আহি মোক উন্মাদ কৰি দিলে আৰু আতংকত মই চিঞৰি দিলো আহা আহা বিচনালৈ শুব নোৱাৰো দেখোন একো নহয় আহাচোন বিচনালৈ আহা ইমানেই যদি কেপাচিটি নাই তেন্তে চাকৰি কৰি কিয় আছে হা এখন গাড়ী যি পুৰুষে কিনিব নোৱাৰে তেনে পুৰুষৰ ঘৈণীয়েকে ইন্সপেক্টৰৰ ঘৈণীয়েক বুলি ক'বলৈ লাজ পায় আৰে ঘৰ সাজিব নোৱাৰা গাড়ী কিনিব নোৱাৰা এয়া কি আজিৰ যুগৰ জীৱন আৰে দুনিয়াখন চাই আহাগৈ লাজ লাগিব তোমাৰ আৰু যদি লাজ নালাগে তেন্তে জানিবা তোমাৰ মোৰ প্ৰতি ভাল পোৱা আৰু দায়বদ্ধতা নাই ভাল পোৱা থকাহেঁতেন অন্তত ভাল পোৱাৰ খাতিৰত মোৰ বাবে গাড়ী এখন কিনিলাহেঁতেন মোৰ ভাল পোৱা নাই মোৰ কোনো দায়বদ্ধতা নাই মোৰ ভাল পোৱা মিছা ভাল পোৱা আছিল মই জনা নাছিলো ভাল পোৱা থাকিলে সেই ভাল পোৱা সন্তুষ্ট কৰিবলৈ অফিচত দুৰ্নীতি কৰি গাড়ী কিনিব লাগে অট্টালিকা সাজিব লাগে দুখীয়া মানুহৰ তেজ শুহি খাই জীৱনবোৰ ভোগ বিলাসত কটাব লাগে মই আজি জানিছো ভাল পোৱা কিনিবলৈ ভাল পোৱা সন্তুষ্ট কৰিবলৈ এই হৃদয়ৰ মৰম অনুভৱৰ একো মূল্য নাই ভাল পোৱা হিচাপে জীয়াই ৰাখিবলৈ পাপেৰে ধন ঘটি জীৱনবোৰ বিলাসী কৰিব লাগে ফুলটো তাতেই হ'ল জীৱনত সুখ বিচৰা বাট তোমাৰ আৰু মোৰ যে একে নহয় তাক নুবুজিলো বাবাৰ স্কুল ছুটি হৈছে যোৱালৈ আহাগৈ মোৰ জীয়াই থকাৰ ইচ্ছা আৰু হেঁপাহ নোহোৱা হৈ গৈছে ক্ৰমে ক্ৰমে তুমি শেষ কৰি আনিছা মই বাবাৰ জীৱনটোৰ বাবে নিজক জীয়াই ৰাখিছো অন্যথা মই জীৱনক বুজো জীৱন কেনেকৈ অতিবাহিত কৰে আজিৰ যুগত মই তাকো বুজো সেয়ে মই খং কৰোঁ কিন্তু তুমি নাজানা জীৱনত ৰং কেনেকৈ হানে তুমি জীৱনৰ ৰং বিচাৰিব জনা নাই জীৱনৰ ৰং প্ৰেমত থাকে ভাল পোৱাত থাকে আৰু আমাৰ ভাল পোৱাৰ এই উপহাৰ আমাৰ মৰমৰ সন্তানটোৰ মাজত আছে আমাৰ জীৱনৰ সমস্ত ৰং সেয়া আবেগ আবেগেৰেইতো মোক ভাল পাইছিলা ভাল পোৱাৰ আবেগ আৰু তাৰণাইতো আমাক একাকাৰ কৰিলে কিন্তু তুমিতো অপাৰগ নহয় বাইক চলাই যোগান বিভাগৰ এজন বিষয়াই অফিচলৈ গ'লে ভাল লাগেনে যিটো বিভাগৰ পিয়নজনেও লোন লৈ হলেও গাড়ী এখন কিনি অফিচলৈ আহে যি বিষয়াৰ নিজৰ এটা ঘৰ নাই গাড়ী নাই ভাল লাগেনে
মই পৰা নাই, মই আনৰ দৰে নহয়। তাত মোৰ দুখ কি? তুমি কৈছিলা নিজৰ নহলেও এটা ভাল ঘৰত থকাৰ কথা। 10,000 টকা মাহত দিওঁ এই ভাড়াঘৰটোত, তোমাৰ ইচ্ছাৰ বাবে। কিন্তু তুমি বিচৰাৰ ধৰণে মই সমস্ত দিব নোৱাৰো। তাৰ মানে মই আজীৱন এনেকৈয়ে কটাব লাগিব? ভালপোৱাৰ চুক্তিত মৰমহে আছিল মূল বিষয়। কিয় ইমান ওলোটা হলা? মৰমৰ মাজতে মৰম দিয়া লোৱা কৰি আমাৰ সন্তানটোক মানুহ কৰো দিয়াচোন। আমি তাৰ মাজতে সুখ বিচাৰি ল'ম। দুদিন পিছত ক'বা বাবাক ভাল স্কুলত পঢ়াবলৈ তোমাৰ কেপাচিটি নাই। কিন্তু এই যে আমাৰ কাজিয়াবোৰ, এই কাজিয়াবোৰে তাকো সংক্ৰমিত নকৰিবনে? সিও গাড়ী ঘৰ টকাৰ ধান্দাত নুঘূৰিবনে? নতুন প্ৰজন্মক ভাল কৰাৰ দিহা কৰা কান্তা। প্লিজ কান্তা, মোক বুজিবলৈ চেষ্টা কৰা। জীৱনক নুবুজিলে জীৱনে কেনেকে বুজাব? জীৱনত সুখ অহাৰ বাট কেনি? কি কৰিবি? কম্প্ৰমাইজ নকৰা মানুহৰ লগত আৰু উপায় নাই। হে বুজাই চাইছো, খং কৰি চাইছো, একোতে লাভ নহয়। ঐ, মই ৰাখিছো দেই, কোনোবা আহিছে। আৰে মেঘা, বাপৰে কিমান দিনৰ মূৰত। বচোন ব। একদম সময় নাপাওঁ জান। হাৰে তোৰ মিষ্টাৰ ক'ত? অকলে আহিছো। অকলে আহিছ? এই সন্ধিয়া? গাড়ী লৈ আহিছো। তই গাড়ী চলাবও জান? কি যে সাধাৰণ প্ৰশ্নবোৰ কৰি থাক তই। আজিকালিৰ যুগত কোনোবাই গাড়ী চলাব নাজানিব? বাৰু বাদ দে, কচোন ক তোৰ খবৰ ক। ঐ, তোৰ মিষ্টাৰে কি চাকৰি কৰে? তই নিজেই গাড়ী চলাই আহিছ? মা মই তো বুজি পোৱা নাই, বুজাই দিয়াচোন। সেইটোনো কি ডাঙৰ কাম কৰিলো? শুন, গাড়ীখনটো এনেকুৱা নহয় যে মোক বাৰ্থডেত মিষ্টাৰে উপহাৰ দিছে। মোৰ লগত অ'টোত তেওঁ যাবলৈ সময় নাই, সেইকাৰণে তেওঁ এখন নতুন কিনি এইখন মোক দিলে আৰু বিশ্বাস কৰ জোৰ কৰি শিকাই দিলে। তাৰ মানে তহঁতৰ দুখন গাড়ী? 100খন হ'লেও মই তোৰ দৰে সুখী নহয়, কাৰণ মোকতো কোনেও নকয় মা পানী দিয়াচোন, মা ভোক লাগিছে, মা এইখিনি বুজা নাই, বুজাই দিয়াচোন। হ'লেও মানুহক এটা ভাল ঘৰ, এখন ভাল গাড়ী লাগে, নহ'লে সমাজত কোনেও পাত্তাই নিদিয়ে। ধেত, সমাজখন ঘৰৰ চাৰিবেৰৰ পৰা বহুত আঁতৰত। চাৰিবেৰৰ মাজৰ সুখখিনি অনুভৱ কৰচোন, তই বহুত সুখী জান। বাৰু বাদ দে, এই গাড়ী ঘৰৰ চিন্তাবোৰ বাদ দে। মোক আচলতে ডাক্তৰ এজনৰ ঠিকনা লাগিছিল। তই যে বাবা হোৱাৰ আগতে ডাক্তৰজনক দেখুৱাইছিলি, তেওঁৰ ঠিকনাটো। ডাক্তৰ বৰা, মিষ্টাৰে জানে ঠিকনাটো। তেওঁ আছেনে ঘৰত? নাই, আমাৰ যুধিষ্ঠিৰে অফিচৰ পইচা খাবতো নাজানেই। এতিয়া অফিচলৈ যোৱাটো বাদ দি দিনটো ঘৰতে থাকে, সন্ধিয়া অলপ ওলাই যায়। শুন, তই বহুত লাকি জান, এজন সৎ মানুহৰ জীৱনলৈ আহিছ। আৰু এই খোজ খোৱা পইচা খোৱা কথাবোৰ ল'ৰাটোৰ আগত উলিয়াই নাথাকিবি। এইবোৰ বেয়া কথা। তই ল'ৰাটোক আগতে ভাল মানুহ কৰাৰ কাৰণে চেষ্টা কৰ, দেউতাকৰ নিচিনা।